এটা স্কচ আলু আৰু বিলাহী দিছিলোঁ কি ধুনীয়া হৈছে চব্জিখিনি গেছত কি ধুনীয়া হৈছে নহয়নে আপোনালোকেও এনেকৈ ৰুটিৰ লগত ভাজি খাব পাৰে স্কচ আলু আৰু বিলাহী দি পেলাই ইয়াত কিন্তু একো মছলা দিয়া নাই একো মছলা দিয়া নাই এতিয়া জোখমতে পানী দি দিম নহয়নে দেখিবলৈ খুব ধুনীয়া হৈছে বতাহৰ ঝাৰুম গুৰুম শব্দৰ কাৰণে আমাৰ মাইনা স্কুলৰ পৰা আহিছা আমাৰ মাইনা স্কুল গৈছিলে এতিয়া আহিছে ইফালে আহা আমাৰ মাইনা টিকিলি বান্ধিছে ইফালে আহা ইয়াত আহা আমাৰ মাইনা ইয়াত টিকিলি বান্ধিছে দুটা শিং দুফালে আজি স্কুলত পঢ়িছা কি পঢ়িছা 7 আৰু ओ आ हिंदी और क्या इंग्लिश नहीं है ABCD नहीं है हाँ ABCD नहीं है बोले इमान खरुते এতিয়া সিহঁতৰ তিনিটাকে সাবজেক্ট হিন্দী আসামিজ এণ্ড ইংলিশ আমিতো আগতে 5ত যোৱাৰ পিছতে পাইছিলোঁ A for apple, B for ball. এতিয়া জন্মৰ পিছৰ পৰা পাই যায় মানে A for apple, B for ball. গেছটো নজ্বলে কিয় জানেনে ইয়াত বহুত বতাহ আছে বতাহৰ কাৰণে গেছটো ভালকে নজ্বলে আমাৰ টিফিন খাইছা কি আছিল টিফিনত মেগী আজি মাইনা টিফিনত মেগী নিলে আৰু বাবুয়ে একোৱে নিয়া নাই বাবুয়ে বাহিৰত টিফিন খাবলৈ মেগী দিলেও নাখায় পৰঠা দিলেও নাখায় তাক খালি পাইছি খাব লাগে তো যেতিয়া স্কচখিনি উতলি গৈছে তেতিয়া পনীৰখিনি ভাজি থোৱা পনীৰখিনি ঢালি দিলোঁ নপৰে দেখোন या भाजी थोड़ा पनीरखिनि ढाली दिलो बाबा के वीडियो करते लाज लगी গৈছে ओ তুমি বটলটো ইয়াত কিয় থৈছা হ্যাঁ বটলটো তলত থব লাগে না না নালাগে নালাগে পনীৰৰ সবজি একে হাঁহৰ মাংসৰ নিচিনা হৈছে বন্ধুসকল যাৰ যাৰ স্কচ খাবলৈ মন নাযায় তেওঁলোকে এনেদৰে খাব চাব সদায় খাব মন যাব ৰব ইয়াত কিন্তু আমি জলকীয়া গুড়ি দিয়া নাই জলকীয়া নোহোৱাকৈ যেহেতু বাবু আৰু মাইনা জলকীয়া নাখায় তো সিহঁতৰ কাৰণে মই তৰকাৰী এনেদৰে সাইড কৰি পেলাইছোঁ এনেদৰে সাইড কৰি পেলাইছোঁ তৰকাৰীখিনি
মই সব চব্জি এনেকৈ সাইড কৰি পেলাওঁ এতিয়া ইয়াত 1 চামুচ জলকীয়া গুড়ি দি দিছোঁ বেছি নিদিওঁ এয়া চা কালাৰ কেনেকৈ ধুনীয়া কালাৰ আহিছে জলকীয়া নোখোৱা মানুহখিনিৰ কাৰণে আগতে সাইড কৰি ল'ব এক্সট্ৰা ৰন্ধাৰ প্ৰয়োজন নাই এয়া চাক মা পৰি যাবা তুমি কি লিখিছা আজি কি লিখিছা আমাৰ মাইনা আজি কি লিখি আনিছে কি লিখি আনিছা ওৱা ও লিখাই না এই আছাকে আমাৰ মাইনাই অ লিখিছে অ লিখিছে আমাৰ মাইনা তুমি লিখিছা ধুনীয়া হৈছে এছা মোৰ ছোৱালীয়ে অ লিখিছে আ লিখিছে হিন্দীত চুনা ভাল ছোৱালী ন ভাল ছোৱালী আমাৰ টিফিনটো ওলাই দি দিবা মেগী খাইছিলা যে মছলা লাগি যাব এইটো আমাৰ মাইনা টিফিন বক্স যোনে যোনে মোৰ দৰে পনীৰৰ চব্জি খায় তেওঁলোকে লাইক এটা কৰি দিব এয়া চাক পুৰা ধুনীয়া হৈছে এই আপুনি ৰুটি পৰঠা পুৰি যিকোনো লগতে ঘৰতে যেতিয়া আলহী আহি যাব একো বনোৱা যদি এইকেইটা বস্তু থাকে আপোনালোকে ঝটপট বনাই দিয়ক খায়ো সুখী হ'ব স্বাস্থ্যৰ কাৰণেও ভাল